हेलो गाइस आज हल 31 डिसेम्बर 2024 और मैं आसो बर्तमान मदन कौंदेवत जिसको मदन कौंदेव आहिम भावी आसे चाब पे मदन कौंदेव कि धुनिया ठाई जेहतु सैकल चाब भिडिओ केवल अपने बनाई मैं ये हल गाइस मदन कौंदेवर मुख्य द्वार इफाले गले एने गुवाहाटी যাব पारि और ये आसे मेन पिकनिक जगह ऊपर देखी गाइस ये भिउ देखा दूसरी चाहक अपने इमान धुनिया लगे मेन रास्ता थी इफाले एने लगे मेन रास्ता मेन जी बनबस्थली আছে মানুহ বনাই খাওয়া জায়গা और माने गाड़ी पार्किंग কৰা জায়গা সেইখিনি আছে তলত और ऊपर देखी আছে এফালে और এই সিফালে ऊपर देखी আছে মন্দিৰটো এলে সব বনবস্থলী গাইস বনবস্থলী বহুত আছে এলেকাটো বহুত ডাঙৰ বনবস্থলী এলেকাটো গাড়ী তোমাৰ বনাব এটা আন্দাজ এই বেছি 200 মান হ'ব গাড়ী 200 মান হ'ব কিন্তু ডাঙৰ গাড়ী নাই আল্ট্ৰা চাল্ট্ৰা লৈ অহা নাই কিন্তু সব সৰু গাড়ী লৈ আহিছে মানুহ মোটামুটি লেভেলাৰ আছে 200 মান হ'ব গাড়ী টোটেল এইফালৰ পৰা আহি গাইছ এইফালে ওপৰৰ ফালে যাব পাৰি এইফালে ওপৰত আছে বহুত পুৰণা মন্দিৰ এটা আছে মন্দিৰটো দেখুৱাই আছো আপোনালোকক তাৰ ওচৰতে আছে এখন পাৰ্ক ইয়াতে মানুহবিলাক বহি আছে মানে বহুত পিকনিক প্লেচতকে মদন কৌন্দেৱত আহি ভাল লাগে মজুৰ কেনে লাগছে মদন কৌন্দেৱত আহি বহুত ভাল লাগছে চাৰিওফালে পাহাৰ গাইছ মাজেদি ধুনীয়া ৰাস্তা আছে এই ৰাস্তাটোৰ ওপৰত দেখি উঠি গ'লে মন্দিৰটো আছে আৰু চাইডত দেখি পাহাৰ আছে এইফালে কাষেদি এইটো ধুনীয়া ৰাস্তা এটা আছে মানে সেলফি ল'ব পাৰি ইয়াতে গাইছ জাগা চাওক জাগা কি ধুনীয়া জাগা এইফালে এনেকৈ ওপৰত মন্দিৰ আছে মন্দিৰত যাই আছো আৰু তাৰ আপোনাক দেখুৱাই আছো এইবিলাক কি ধুনীয়া পৰিৱেশ গাইছ এইগিলা মানুহ চব ওপৰৰ পৰা আহি আছে ওপৰত দেখি আৰু বহুত জাগা আছে চাব লগা যাই আছো সেইফালে মদন কৌন্দেৱত আগতে আসলি নে একবাৰে আহিছিলোঁ কিমান দিন হ'ল আজি 6 মাহ মান হ'ল আজি আহি কেনে লাগিছে আজি মানুহ কিমান আজিতো বহুত মানুহ আজি বহুত মানুহ গাইছে আজি বহুত মানুহ হৈ যাব 1000 মানুহ হৈ যাব 1000 মানুহ হ'ব না আজি হ'বই এই চিৰিটো চাওক গাইছ কি দীঘল এই চিৰিটোৰ ওপৰত উঠি যাওঁতে ভাগৰ লাগি যায় মন্দিৰটো তাৰমানে বহুত ওপৰত আছে আৰু এইফালে চাৰিওফালে জংঘল হ'লেও মানে ইমান লেতেৰা জেগা নহয় ধুনীয়া চাফা জেগা গাইছ ওপৰত দেখি বহুত উঠি যাব লাগে আমাৰ ভাগৰ লাগি গ'ল তথাপিতো যাই আছোঁ ওপৰত দেখি আপোনালোকক দেখুৱাবৰ কাৰণে আগতে বাৰু মদন কৌন্দেৱ মই আহিছোঁ 2-3 বাৰ তোক আজি বঢ়িয়া লগা হৈছে চলবৰ কাৰণে দেখা হৈছে লাগিবই নে তই এনেকুৱা নেকি সৰু পাই গাইছ আমি এতিয়া আহি ওপৰ পালোঁ এইফালে ওপৰত দেখি আছে মন্দিৰ আৰু সেইফালে আছে বহু পুৰণা মূৰ্তি এইটো হ'ল গাইছ মন্দিৰ বহুত পুৰণা মন্দিৰ ইয়াৰ ৰহস্যটো কি আচলতে মই নাজানো আপোনালোকক দেখুৱাইছোঁ যে মন্দিৰ বহুত পুৰণা এজনে ক'লে মেইন মন্দিৰত বোলে ফটো আৰু ভিডিঅ' কৰা নিষেধ আছে সেইকাৰণে বেছি ভিডিঅ' নকৰিলোঁ ইয়াতে গাইছ এইফালে আছে বহুত পুৰণা মূৰ্তি শিলৰ মূৰ্তি আৰু ভাই এই মন্দিৰটোৰ বিষয়ে আৰু মূৰ্তিৰ বিষয়ে কি জানা কিবা অলপ এই মন্দিৰটো পাল ডাইনেষ্টি বনোৱা বুলি লিখাই আছে আৰু কিতাপত পাল ডাইনেষ্টি গাইছ এইবিলাক হ'ল বহুত পুৰণা মূৰ্তি এইবিলাক কোনে কেতিয়া বনাইছিল মনতে নাই হাজাৰ বছৰ পুৰণি মূৰ্তি এইবিলাক যিমান শিল চব মূৰ্তি বনোৱা আছে ইয়াতে আৰু ভাই এই মূৰ্তিবিলাক হাজাৰ পুৰণি বছৰ হয় না হয় এইবিলাক পাল ডাইনেষ্টিৰ সময়ৰে মূৰ্তি এইবিলাক যিমান শিলালিপিবিলাক আছে হয় পাল ডাইনেষ্টিৰ সময়ৰে অসমৰ হাজোৰাহো বুলি কয় মদন কৌন্দেৱ গৰুৰাচল পাহাৰৰ ওপৰত আছে এইটো মদন কৌন্দেৱ অসমৰ হাজোৰাহো বুলি কয় বাঁহটা চাৰিআলিত আছে বাঁহটা চাৰিআলি এইটো কি বস্তুটো কি এইটো শিলালিপি বুলি কয় শিলালিপি কথা একদম বহুত হাজাৰ বছৰ পুৰণি আগতে এইবিলাক মূৰ্তি নেকি এইবিলাক মূৰ্তি আকৃতিৰে কিবা বনাইছে আৰু শিলেৰে কাটি শিলেৰে দেখিলে গম পায় কিমান বছৰ পুৰণি হয় আগতে মদন কৌন্দেৱ আছেনে ইয়াতে আহি পাইছোঁ আগতে ভাল এটা পৰিৱেশ আৰু আহে বহুত মানুহ ইয়াতে সমাগম হয় আৰু মানে
তেনেকুৱা বস্তুটো আৰু ভাল আৰু আমি বহুত জায়গাত পিকনিক খাব গৈছোঁ কিন্তু বহুত জায়গাত মদন কাণ্ডি বহুত বেছি ভাল লাগে হয় না ভাল লাগে কিছুমান জায়গাত চাবৰ কাৰণে একোৱেই নহয় অকল নদীটা থাকে আৰু কাষত পথাৰ এখন থাকে কিন্তু মদন কাণ্ডি আহিলে বহুত বস্তু দেখা পায় আৰু মন্দিৰটো হাজাৰ হাজাৰ বছৰ পুৰণি মন্দিৰ বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে ইয়াতে হয় ভাল লাগে আৰু সেইটোৱে আৰু এইটো কি বস্তু ৰূপ শিল কাটি কাটি বনাইছে কিন্তু কি বস্তু আমি নাজানো এইটো এইফালে আছে এইটো গাইজ ওপৰৰ পৰা তলৰ ফালে বঢ়িয়া এটা ভিউ দেখা পায় আমি মানে এইফালেদি আহিলোঁ আহি এইফালেদি এনেকৈ ওপৰ দেখি উঠি আহি কিনে আগতে মন্দিৰটো আছে মন্দিৰটোৰ পাৰ হৈ এইফালে শিলৰ মূৰ্তিবিলাক আছে ইয়াৰ পৰা তলৰ ফালে ধুনীয়া এটা ভিউ দেখা যায় এইবিলাক তলৰ ফালে পিকনিক খোৱা জেগাটো মানে য'ত গাড়ী চাড়ী পাৰ্কিং কৰে সেই জেগাটো গাইজ এইবিলাক চাওক গাইজ জেগাবিলাক কিমান ধুনীয়া লাগে চাওক আপোনালোকে এইফালে আছে শিলৰ মূৰ্তিবিলাক ইয়াৰ পৰা তাত নামি আহি কেনে সেই ওপৰ ফালে আছে মন্দিৰটো আৰু সেইফালে তলেদি এনেকৈ নামি যাব পাৰি তলত দেখি আমি চালোঁ শিলৰ মূৰ্তিবিলাক চালোঁ মন্দিৰটো চালোঁ এতিয়া যাই আছোঁ তলৰ ফালে নামি কেনে এইফালে নাচি আছে ছোৱালী কেইজনী ৰিল বনাই আছে নেকি তোমালোক ক'ৰ পৰা আহিছা বুঢ়াদৈ ওচৰৰে দেখোন বুঢ়াদৈ ফেমিলি আহিছে নে ঘৰৰ পৰা আৰু কোনোবা আহিছে নে ফ্ৰেণ্ডৰ লৈ আহিছা ইয়াতে ভাত বনাই খাবা নেকি পেকিং কৰি লৈ আহিছা তোমালোক ক'ৰ পৰা আহিছে পিনে খাবা চাংচাৰি চব ওচৰৰে মানুহ মানে বহুত ল'ৰা ছোৱালী ইয়াতে ওচৰৰ কাৰণে বাইক লৈ লৈ এনে জেগা ফুৰিব আহিছে চাব আহিছে হয়নে এইবিলাক চাই তেনেকৈ আহা চব তোমালোক ক'ৰ পৰা আহিছা বুঢ়াৰ পৰা সিহঁতৰ একেলগে আহিছে বেলেগ ইয়াতে ভাত বনাই খাৱা আহিছে এনে ফুৰিব আহিছে বনাই লৈ আহিছে ঘৰত আমি এইফালৰ পৰা আহিলোঁ মূৰ্তি আৰু মন্দিৰটো চাই কেনে এইফালে আহিফালে এনেকৈ তলৰ ফালে নামি যাব পাৰি এইবাৰ আমি এইফালে যাম এইফালে কি আছে চাওঁ গাইজ এইফালে চাওক এইফালে আৰু ভাল লাগে এইফালে মানে চব পাৰ্কৰ নিচিনা জেগা দেখুৱাই আছোঁ আৰু আপোনালোকক কেনেকুৱা কি আছে ইয়াত মানে বহি ফটো চটো উঠে মানুহ আৰু এইফালে বিল্ডিংটোৰ ভিতৰত বা কি আছে এইফালে চাওক গাইজ আমি এইফালৰ পৰা আহিলোঁ এইবাৰ এইফালে দিনাখন নামি যাম আপোনালোকৰ কোনোবাই যদি মদন কাণ্ডি আহিম বুলি ভাবি আছে আহিব পাৰে বহুত ধুনীয়া জেগা বেছি দূৰ নহয় বা এটা চাৰিআলি মেইন চকৰ পৰা 4 কিলোমিটাৰমান ভিতৰত সোমাব লাগে এই গাড়ীটো দেখিলে ভাল লাগে নহয় সৰুতে কিমান কিনিছিলোঁ গাড়ী এইগিলা কেইটকা দা JCB 150 টকা বা বহুত টকা বস্তুবিলাকৰ ট্ৰেক্টৰ গিলা কেইটকা এই ট্ৰেক্টৰখন 150 টকা হা 130 টকা লাষ্ট প্লেনখন কেইটকা প্লেনখন অঁ হা হা 160 টকা পাকাত দিলে ডাউট থাকে নেকি ভাই এইটো কেইটকা এইটো কেইটকা এইটো হা হা 120 টকা এইটোত ভাল লাগছে বস্তুটো এখন গাড়ীৰ দাম গাড়ী 300 টকা বোলে এই নামনি গাড়ী এখনত গাইজ আজিৰ ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ ইমানতে শেষ কৰিলোঁ ধন্যবাদ